সকলোকে আজি এই শুভক্ষণত নমস্কাৰ জনাইছোঁ। আজি আমাৰ দুৱৰা গাঁৱৰ 1 নং নামঘৰত এই পবিত্ৰ স্থানত আমি এটি উন্নতমানৰ নাৰিকলৰ পুলি ৰোপণ কৰিবৰ বাবে উদ্দেশ্য লৈ ইয়াত উপস্থিত হৈছোঁহি। যিহেতু আমাৰ সেউজ সমলয়ৰ এটা কাৰ্যসূচী চলি আছে আৰু মাহেকীয়া আলোচনী সমলয় নামৰ বিশেষকৈ এখন হৈছে আলোচনী আমি ছ'চিয়েল মিডিয়াতহে পঢ়িবলৈ পাওঁ। সেই তাৰ সম্পাদক মহোদয় আমাৰ মাজত উপস্থিত হৈছে। তেওঁ এটা সুদূৰ প্ৰসাৰী কথা চিন্তা কৰি পৃথিৱীখনক সেউজীয়া কৰি ৰাখিবৰ বাবে অকণমান যদি আমিও সহায়ৰ হাত আগবঢ়াব পাৰোঁ বুলি চিন্তা কৰি এই সমলয় আলোচনীখনৰ সৌজন্যতে তেওঁ এটা বিশেষ কাৰ্যসূচী গ্ৰহণ কৰিছিলে, যাক সেউজ সমলয় নাম দি সেই কাৰ্যসূচী আজি পৰ্যন্ত ৰূপায়ণ কৰি আছে। আৰু আজি যিহেতু আমাৰ এই আলোচনীখনৰ প্ৰতিষ্ঠা দিৱস, আমি ওতঃপ্ৰোতভাৱে জড়িত এই আলোচনীখনৰ লগত। যিহেতু তেওঁ নিজে চিন্তা কৰিলে যে এক ব্যয়বহুল অনুষ্ঠান পতাতকৈ আমি এনেধৰণৰ এক কাৰ্যসূচী ৰূপায়ণ কৰিলে কেনে হয়, আমাৰ বহুতো শুভাকাংক্ষীয়ে মতামত আগবঢ়ালে নিশ্চয় এই কাৰ্যসূচী আমাৰ পৃথিৱীখনকো ৰক্ষা কৰাত সহায় কৰিব। সেই উদ্দেশ্য সৰুগত কৰি তেওঁ আজি আশে পাশে থকা আমাৰ নামঘৰবিলাকত যথেষ্ট সংখ্যক নামঘৰত ইতিমধ্যে বহুত পুলি এনেদৰে ৰোপণ কৰিছে আৰু সেই পুলিবিলাক সংৰক্ষণ কৰাৰ ব্যৱস্থাও গ্ৰহণ কৰিছে। গতিকে মই পোনপ্ৰথম কাৰ্যসূচীৰ আৰম্ভণিতে সম্পাদক মহোদয়ক এই সম্পৰ্কে দুআষাৰমান আপোনালোকৰ আগত ক'বৰ বাবে অনুৰোধ জনালোঁ। সন্মানীয় আমাৰ ৰজাপুল দুৱৰা গাঁৱৰ এই ঐতিহ্যপূৰ্ণ নামঘৰ পৰিচালনা সমিতিসমূহ বিষয়ববীয়া, এই নামঘৰ জ্যেষ্ঠজন সন্মানীয় মেধি ডাঙৰীয়াৰ পৰা আদি কৰি যিসকল সন্মানীয় ব্যক্তি আছে, সকলোজনলৈ আমাৰ সমলয় তৰফৰ পৰা আন্তৰিক শ্ৰদ্ধা নিবেদন কৰিছোঁ। আৰু এই দুৱৰা গাঁৱৰ নামঘৰৰ সমূহ ৰাইজলৈ আমি ইয়াৰ পাশে তেওঁলোকলৈও আমি শ্ৰদ্ধা নিবেদন কৰিছোঁ। উপস্থিত আজি অনুষ্ঠানত আই মাতৃসকল আৰু ভকত বৈষ্ণৱকো আমি শ্ৰদ্ধা নিবেদন কৰিছোঁ। ইতিমধ্যে উল্লেখ কৰিছে যে আমি এখন আলোচনী ইতিমধ্যে প্ৰচাৰ কৰি আছোঁ আজি 8 বছৰ দিন ধৰি। আমি আলোচনীখনৰ ভাষা সাহিত্য সংস্কৃতিৰ ক্ষেত্ৰৰ উদ্দেশ্যে আমি এখন আলোচনী প্ৰকাশ কৰি আছোঁ যদিও আমি উল্লেখ কৰাৰ ধৰণে প্ৰকৃতিৰ ওপৰত যি আমাৰ এতিয়া প্ৰয়োজনীয়তা আটাইতকৈ বাঢ়িছে, যে আমাৰ গোলকীয় উষ্ণতাটো অতি বৃদ্ধি পাব ধৰিছে, সেয়ে যদি আমি প্ৰকৃতিৰ ক্ষেত্ৰত আমি সামান্য কিঞ্চিত মানো যদি অৰিহণা যোগাব পাৰোঁ, সেই উদ্দেশ্যে আমি এলানি গছপুলি ৰোৱাৰ পৰিকল্পনা কৰিলোঁ। আৰু সেই ঠিক তেনেমৰ্মে আহি পিনে আমি প্ৰথমে এই ধৰ্মীয় অনুষ্ঠানবিলাকত এনেধৰণে আমি নাৰিকল পুলি ধাৰাবাহিকভাৱে ৰুই আহিছোঁ। এয়া আমাৰ 9ম পদক্ষেপ। আজি আমি সৌভাগ্যৱান যে এই ঐতিহ্যপূৰ্ণ নামঘৰত আমি পুলিটো ৰোৱাৰ এটা সৌভাগ্য ঘটিল। আৰু এই শুভক্ষণতে সকলোলৈ পুনৰ ইংৰাজী নৱবৰ্ষৰ শুভেচ্ছা জনাইছোঁ। গোটেই গাঁওখনৰ সমূহ ৰাইজ সুখ শান্তিৰে থাকক, সমৃদ্ধিয়ে তেওঁলোকৰ জীৱনবোৰ উপচি পৰক, তাকে আশা কৰিছোঁ। আৰু এইখিনিকে কৈ মোৰ চমু দুআষাৰ সামৰি মাৰিছোঁ। এই অঞ্চলৰ আমাৰ সন্মানীয় জ্যেষ্ঠজনৰ যোগেদি আমি এই পুলিটো ৰোপণ কৰিব বিচাৰিছোঁ আৰু সকলোৱে আমি একাজলি তাতে মাতি দিম আৰু আই মাতৃসকলে এটা মংগল ধ্বনি সকলোৱে দিব। আমি এনেধৰণে আমি আৰম্ভ কৰিম। আমি এইখিনিতে আমি কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। বিশেষভাৱে শিমলুগুৰি যিখন আনন্দ নাৰ্চাৰী আছে, সেই নাৰ্চাৰীখনে তেওঁলোকৰ মহানুভৱতা প্ৰদৰ্শন কৰি তেওঁলোকে আমালৈ এই পুলিবিলাক আগবঢ়াই আছে। আমি তেওঁলোকক ইয়াৰ পাছতে আমি আন্তৰিকতাৰে কৃতজ্ঞতা জনাইছোঁ, কিয়নো তেওঁলোকে যদি আমাক এনেধৰণৰ সহায় নকৰিলেহেঁতেন তেতিয়াহ'লে এনে মূল্যৱান পুলিবিলাক আমি হয়তো ৰুবলৈ অসুবিধা হ'লহেঁতেন আৰ্থিকভাৱে। আৰু সেয়েহে তেওঁলোকক এই ক্ষেত্ৰত আমি তেওঁলোকৰ আনন্দৰ নাৰ্চাৰীত আমি আন্তৰিক